এটা নতুন ভিডিও হয় আজি আমি ম্যাথছৰ এমসিকিউ প্লেলিষ্ট যেটো আমি স্টার্ট কৰিছিলো কেদিনমান আগতে বহুত দিন ম্যাথছৰ এমসিকিউ দিয়া হোৱা নাছিলে গতিকে আজিৰ পৰা আকৌ আৰম্ভ কৰিছো আজি 4 নম্বৰ চেপ্টাৰটো দিম ম্যাথছৰ এমসিকিউ দ্বিঘাত সমীকৰণ যেটো চেপ্টাৰ হয় কোয়াড্ৰেটিক ইকুৱেচন তো এই এমসিকিউ ভিডিওখিনি এনেকুৱা হ'ব এই ভিডিওটোত তোমালোকে ফাৰ্স্ট কিছুমান নতুন কোৱেচন মই আনিবলৈ চেষ্টা কৰি আছো হেতু কাৰণে ফাৰ্স্ট মই কি কৰিছো ইংলিশ মিডিয়ামৰ কিছুমান ৰেফাৰেন্স বুকৰ পৰা মই কোৱেচন কিছুমান গুটাইছো এমসিকিউ আৰু সেই এমসিকিউ খিনি আমি ফাৰ্স্ট ডিসকাস কৰিম ঠিক আছে আৰু ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম বুলি ম্যাথছত একেটাই কথা হয় কাৰণ ম্যাথছত আলটিমেটলি কৰিবহে লাগে তো কোৱেচনখিনি মই ধুনিয়াকৈ বুজাইও গৈ থাকিম তো এমসিকিউ খিনি চাবা তাৰ পিছত যোৱা বছৰো মই বহুত বিলাক এমসিকিউ কৰাইছিলো এই চেপ্টাৰটোৰ তো নতুন কোৱেচনখিনি কৰাৰ পিছত মই যোৱা বছৰৰ কোৱেচনখিনি লগাই দিম তো গুটে ভিডিওটোতে আলটিমেটলি তোমালোকে গুটেখিনি এমসিকিউ পাই যাবা তো এই গুটেখিনি তোমালোকে চাই লোৱা ঠিক তেনেকৈ মই লাষ্ট 3টা চেপ্টাৰো দিছো ফাৰ্স্ট সেকেন্ড থাৰ্ড হেকেটা যদি কোনোবাই চোৱা নাই ডেসক্ৰিপচনত লিংক দি থৈ দিম ম্যাথছৰ এমসিকিউ প্লেলিষ্ট বুলি তারপরে তোমালোকে ধুনিয়াকৈ চাই লব পাৰা গতিকে আমি ফার্স্ট কোৱেচনটোৰ পৰা স্টাৰ্ট কৰিছো আজি প্ৰথম কোৱেচনটো আছে এটো যে the roots of the equation are এটা ইকুৱেচন দিয়া আছে আমি তাৰ ৰুটস বিলাক উলিয়াব লাগে তো এটো একেবাৰে ইজি কোৱেচন প্ৰথম একেবাৰে ইজি কোৱেচনৰ পৰা আমি স্টাৰ্ট কৰিছো এটা ইকুৱেচন দিয়া আছে কি ইকুৱেচনটো ফাৰ্স্ট লিখি লবা কেনেকৈ এই ইকুৱেচনটোৰ ৰুটস মানে মূল দুটা কেনেকৈ উলিয়াব লাগে আই হোপ সবাই জানাই ফাৰ্স্ট আমি ইকুৱেচনটো লিখি লওঁ x² + 7x plus 10 equal to 0 এই ইকুৱেচনটো আমি মূল দুটা উলিয়াব লাগে তো ফাৰ্স্ট আমি কি কৰিম এতিয়া x² প্লাস মাজৰটো চাম আমি 7 ঠিক আছে আৰু মাজৰটোত আমি এনেকুৱাকে দুটা প্লাস কৰিম যাতে এটো আৰু এটো ইনটু কৰিলে মানে প্ৰডাক্ট দুটা দেখায় আৰু 10 into 1 মানে 10 সো 10 ৰ দুটা মানে তোমালোকে উৎপাদক উলিয়াব লাগে যে দুটা প্লাস কৰিলে 7 হয় কি 5 আৰু 2 So 5x plus 7x, sorry 2x plus 10 equal to 0. So এতিয়া আমি কি কৰিম এটো x তো কম ইয়াত এই দুটা পৰা যদি x কমন লওঁ কি থাকিব x plus 5 plus এফালৰ পৰা যদি 2 কমন লওঁ কি হ'ব x plus 5 মই তো বেছি ডিটেইলছত দেখুৱা নাই কাৰণ চেপ্টাৰটো পঢ়োতে তোমালোকে জানাই কেনেকৈ মূল উলিয়াব লাগে x plus 2 x plus 5 equal to 0 so ইয়াৰ পৰা কি হ'ব x plus 2 equal to 0 or x plus 5 equal to 0 x equal to -2 or x equal to -5 -2 or -5 এটো आंसर ঠিক আছে এটা নেক্সট কোৱেচনটো চাও নেক্সট কোৱেচনটো কি আছে যে আলফা বিটা যদি এই ইকুৱেচনটোৰ ৰুট হয় তেনেহলে 1/α + 1/β কিমান হয় হেতু হদিছে মানে এটা ইকুৱেচন দিয়া আছে x² + x plus 1 equal to 0 এই ইকুৱেচনটো দুটা মূল দিয়া আছে এটা আলফা এটা বিটা ঠিক আছে আমাক খুদিছে যে 1/α plus 1/β কিমান হয় এনেকুৱা কোৱেচন আহিলে ফাৰ্স্ট আমি কি কৰিম আমি ইকুৱেচনটো মূল দুটা উলিয়াই লব না লাগে আলফা বিটা এক্সট্ৰাকে উলিয়াই লব না লাগে তোমালোকে কি কৰিবা এটো পাই উলিয়াবা কেনেকৈ চাবা ইয়াত যদি আলফা বিটা আছে মই যদি কমন লওঁ কি হ'ব আলফা আৰু বিটা হ'ব এটো কমন ললে এলসিএম লৈ পেলা আলফা * বিটা হ'ল তাৰপিছত আলফা * বিটা তো সো ইয়াৰ পৰা আলফা বিটা আহিছে তো ওপৰত কি পূৰণ হৈছে বিটা প্লাস ইয়াত বিটা আছিল তলত আলফা বিটা হ'ল গতিকে ওপৰত কি পূৰণ হৈছে আলফা মানে নরমাল আমি যোগ কৰিছো তো এটা কি হ'ব আলফা বিটা আলফা প্লাস বিটা হ'ল এটো পালো তাৰ মানে এটো আৰু এটো একে হয় এতিয়া আমি জানো যে এটা যদি ইকুৱেচন দিয়া থাকে এটা ইকুৱেচন আমাক দিয়া আছে ধৰা ax² + bx + c = 0 ইয়াৰ দুটা মূল যদি আলফা বিটা হয় তো মূল দুটাৰ যোগফল কিমান হয় আমি কৰি আহিছিলো -b/a আৰু মূল দুটাৰ পূৰণফল কিমান হয় c/a ঠিক আছে এটো সবেই জানা মই লাষ্ট এটো সেকেন্ড চেপ্টাৰটো আই হোপ তোমালোকক পঢ়াই দিছো এটো তো ইয়াৰ পৰা আলফা বিটা কিমান হ'ব -b/a -b b মানে x ৰ লগত কি পূৰণ হৈ আছে ইয়াত x ৰ লগত কি পূৰণ হৈ আছে 1 তো 1 মাইনাস কিয় -b/a হেতু কাৰণে আৰু a মানে x² ৰ লগত কি পূৰণ হৈ আছে ইয়াত x² ৰ লগত কি পূৰণ হৈছে 1 তো 1 তো আলফা বিটা হ'ল -1 ঠিক তেনেকৈ আলফা সৰি এটো আলফা প্লাস বিটা -b/a ঠিক তেনেকৈ আলফা বিটা কিমান হ'ব আলফা বিটা মানে c/a c মানে কনস্ট্যান্ট আছে 1 আৰু a মানে x² ৰ লগত 1 আছে 1 তো এটো কিমান হ'ব ইকুৱেল টু আলফা প্লাস বিটা মানে আমি পালো -1 আলফা বিটা মানে পালো 1 -1 হ'ব आंसर তেনেকৈ কৰে নেক্সট কোৱেচনটো কৰিছা
এইটো এটা ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন আমি এনেকৈ বেলেগ বেলেগ ডিফাৰেণ্ট টাইপৰ কুৱেশ্যনবিলাক আমি প্ৰেক্টিছ কৰি যাম এতিয়া এটা ইকুৱেশ্যন দিয়া আছে সেই ইকুৱেশ্যনটো ৰিয়েল আৰু ডিষ্টিং ৰুট থাকে ৰিয়েল মানে বাস্তৱ আৰু ডিষ্টিং মানে অসমান বাস্তৱ আৰু অসমান মূল কেতিয়া থাকে যেতিয়া b² - 4ac greater than 0 ঠিক আছে তোমালোকে অলৰেডি এইটো পাইছাই চেপ্টাৰটোতে আছে b² - 4ac greater than মানে 0 হ'লে বাস্তৱ আৰু অসমান হয় যদি সমান মূল বুলি কয় b² - 4ac = 0 ঠিক আছে অসমান হ'লে greater than 0 হ'ব আৰু বাস্তৱ হ'ব এটা এই x² + 4x + k = 0 ইয়াত a হ'ল কিমান 1 x² লগত 1 আছে b কিমান x লগত কি আছে 4 আৰু c হ'ল k তো ইয়াত b² - 4ac কিমান হ'ব b² মানে 4² - 4 into a আছে 1 c আছে k তো 4² - 4k = 16 - 4k আৰু বাস্তৱ আৰু অসমান কেতিয়া হ'ব greater than 0 তাৰ মানে 16 - 4k greater than 0 ইয়াৰ পৰা 4টো কমন লৈ ল'ব পাৰি মানে 4য়ে দুইফালে ডিভাইড কৰি দিব পাৰি তেতিয়া এইফালে কিমান হ'ব 4 - k greater than 0 এইটো পালোঁ নেক্সট আমি k টো যদি এইটো সাইডে লৈ যাওঁ কি হ'ব মাইনাসটো প্লাস হৈ যাব 4 greater than k মানে k টো বা এটোই যদি আমি উল্টাই লিখি দিওঁ k টো less than 4 k টো 4তকৈ সৰু হ'ব এইটো অপচন কাৰেক্ট তেনেকৈ নেক্সট প্ৰশ্নটো চাওঁ সেম টাইপৰ প্ৰশ্ন ইয়াত জাস্ট কৈছে ব্লু ডিষ্টিং ৰুট দুটা ডিষ্টিং ৰুট অসমান কৈছে অসমান হ'লে হয় কি বাস্তৱ হ'ব নহয় অবাস্তৱ হ'ব কাল্পনিক হ'ব কিন্তু অসমান হ'ব তো অবাস্তৱ হ'লে কি হ'ব b² - 4ac greater than 0 অবাস্তৱ হ'লে b² - 4ac less than 0 ঠিক আছে এটা আমি ইকুৱেশ্যনটো লিখি লওঁ x² - ax + 1 = 0 ইয়াতে a আছে ইয়াতে x ৰ লগত a আছে ঠিক আছে তাৰ মানে মই ইয়াত যদি ভেদ নিৰূপকটো উলিয়াওঁ d মানে ভেদ নিৰূপক b² - 4ac ইয়াত এইটো কনফিউজ নহ'বা x ৰ লগত a আছে ঠিক আছে b² b মানে কি হ'ল x ৰ লগত থাকাটো তো -a হোল স্কয়াৰ -4 ইনটু a মানে x² লগত থাকাটো 1 c মানে 1 তো হ'ব a² - 4 হ'ল এতিয়া কি হ'ব আইদাৰ a² - 4 greater than 0 or a² - 4 less than 0 কিয় কাৰণ সমীকৰণটো ডিষ্টিং ৰুট আছে বাস্তৱ নে অসমান হেতু কোৱা নাই দুইটাই হ'ব বাস্তৱ আৰু অবাস্তৱ দুটাই হ'ব পাৰে জাস্ট অসমান হ'ব তো ইয়াৰ পৰা a² greater than 4 ইয়াৰ পৰা a² less than a² either greater than 4 or less than 4 ঠিক আছে মানে মই যদি ইয়াৰ পৰা চাওঁ a² টো মানে 4 ৰ তলত হ'ব মানে 4 তকৈ সৰু হ'ব না 4 তকৈ ডাঙৰ হ'ব কিন্তু 4 হ'ব নোৱাৰে ঠিক আছে তো এইটো অপচন গুচি গ'ল মডুলাছ a = 2 এইটো অপচন গুচি গ'ল তো আইদাৰ এইটো হ'ব নহ'লে এইটো হ'ব এটা কোনটো হ'ব তোমালোকে চোৱা একচুয়ালি এই দুটা অপচনে কাৰেক্ট হ'ব লাগিব বিকজ a² তোমালোকে যদি কনফিউজ লাগে জাস্ট তোমালোকে চাই ল'বা হা মডুলাছ a less than 2 আমি যদি ইয়াতে এনেকুৱা এটা a উলিয়াওঁ যোনটো 2তকৈ ডাঙৰ হয় মানে ধৰা আমি পালোঁ যে a কেলটো ধৰা 3 ল'লোঁ 3² মানে হ'ল 9 3² 9 হ'ল আৰু a² 4তকৈ ডাঙৰ এইটো কাৰেক্ট হৈছে ঠিক তেনেকৈ এইটো যদি আমি ইয়াত কৈছে যে মডুলাছ a টো 2তকৈ ডাঙৰ হ'ব ঠিক আছে আমি 2তকৈ সৰু এটা যদি লৈ চাওঁ ধৰা -1 ল'লোঁ তো 1² তো এইটো 4তকৈ ডাঙৰ সৰু মানে আল্টিমেটলি নান অফ দিছ অপচন হ'ব এইটো নেক্সট কুৱেশ্যনটোত আমাক সুধিছে যে যদি x = 1 এটা কমন ৰুট হয় মানে দুটা ইকুৱেশ্যনৰ মূল এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যন তেন্তে ab = কিমান হ'ব টাফ হ'ব পাৰে কিন্তু একো নাই আমি প্ৰেক্টিছ কৰি চাম কেনেকৈ কৰিম দুটা ইকুৱেশ্যন দিয়া আছে x = 1 দুটা ইকুৱেশ্যনৰ মূল তো প্ৰথম ইকুৱেশ্যনটো আছে ax² + ax + 3 = 0 ইয়াতে
এই ইকুৱেশ্যনটোৰ এটা মূল কি হ'ল 1 সো আমি x ৰ জায়গাত 1 পুট কৰিব পাৰো a into 1 square plus a into 1 plus 3 equal to 0 a ঠিক আছে a into 1 square মানে আলটিমেটলি a হ'ব 1 square মানে 1 plus এটো মানেও a plus 3 equal to 0 2a plus 3 equal to 0 2a equal to minus 3 3 to ইফালে লৈ গলে তো ইয়াৰ পৰা a কিমান হ'ব -3/2 ঠিক আছে নেক্সট সেকেন্ড ইকুৱেশ্যন x square plus bx plus b equal to 0 ইয়াতে x equal to 1 পুট কৰিব পাৰা 1 square plus 1 plus b equal to 0 তো 2 plus b equal to 0 b equal to -2 a b পাই গলো আমাক খুদিছে কি a into b কিমান হ'ব উলিয়াই দিয়া a into b a জায়গাত -3/2 b জায়গাত -2 মাইনাস মাইনাস কাটা গল 2 2 কাটা গল 3 হল आंसर একেবাৰে সহজ নেক্সট কোৱেশ্চনটো চাও যদি এই ইকুৱেশ্যনটোৰ মূল দুটা সমান হয় ইকুৱেল ৰুটস দেন c কিমান হ'ব খুদিছে দুটা মূল সমান হয় দুটা মূল সমান হলে কি হয় b স্কয়াৰ - 4ac = 0 এটো ইকুৱেশ্যনত এনেকৈ আহিব b স্কয়াৰ - 4ac = 0 b স্কয়াৰ = 4ac এটো ইফালে লৈ গলে আমাক খুদিছে কি c ৰ ভ্যালু তো এই পাউলি দিয়া c ৰ ভ্যালু c = 4a টো ইয়া তলত গুছি আহিব b square by 4a next যদি ইকুৱেশ্যনটোৰ ax square plus 2x plus a equal to 0 has two distinct root দুটা বেলেগ বেলেগ মূল আছে কেতিয়া খুদিছে তো আমি উলিয়াই চাও ইয়াতে b square - 4ac উলিয়াই চোৱা b square মানে আকৌ কৈছো b মানে x স্কয়াৰ লগত হকাটো 2 square - 4 into ac a হল 1 c হল a মানে x স্কয়াৰ লগতো a আছে c ও a তো a into a 4 - 4a square ঠিক আছে এটো হল দুটা ডিস্টিংক্ট ৰুট হ'ব কেতিয়া এটো ন এটো এনেকুৱা কোৱেশ্চন যে এটো ডিস্টিংক্ট ৰুট এটো ৰিয়েল আৰু ডিস্টিংক্ট হ'ব লাগে হা তেতিয়াহে হয় ৰিয়েল এন্ড ডিস্টিংক্ট তো ৰিয়েল আৰু ডিস্টিংক্ট কেতিয়া হ'ব তেতিয়া b square - 4ac greater than 0 হয় তাৰ মানে 4 - 4a square greater than 0 4 টো যদি কমন মানে হৰণ কৰি দিও সব ফালে 1 - a square greater than 0 1 greater than a square মানে a square less than 1 এটো হ'ব লাগিব ঠিক আছে তো তেতিয়া a square less than 1 a square less than 1 মানে a square যেটো হয় পয়েন্ট হেতু 1 তকে সৰু হয় তাৰ মানে ইয়াৰ মিনিং হল যদি আমি ইনইকুৱেলিটি লিখো অকমান টান আহি গৈছে মানে -1 আৰু 1 ৰ মাজত থাকিব a টো -1 আৰু 1 ৰ মাজত থাকিব কিন্তু -1 ও হ'ব নোৱাৰে 1 ও হ'ব নোৱাৰে মানে a cannot be equal to -1 and 1 জাস্ট মাজত থাকিব তো -1 greater than a less than 1 এনেকুৱা টাইপ হ'ব মানে কিন্তু ইয়াত অপচনত হেনেকুৱা নাই এই কোৱেশ্চনটোৱে ভুল মানে অপচন এটো হ'ব লাগিব নেক্সট এটা কোৱেশ্চন চাই এটো অকমান বেলেগ টাইপৰ কোৱেশ্চন লাগিছে কিন্তু বেছিভাগ কম্পিটিটিভ এক্সামত এনেকুৱা কোৱেশ্চন আহে মই বহুত কোৱেশ্চন দেখিছো JEE টো আহিছে বা পিছলে বা তোমালোকে যিকোনো এক্সাম দিয়ে এটো এনেকুৱা টাইপৰ এটা কোৱেশ্চন আহে তো এটো কেনেকৈ কৰেছো এটো আমাক কি কৈছে √6 প্লাস ৰুটঅভাৰ ভিতৰত আকৌ 6 প্লাস ৰুটঅভাৰ ভিতৰত আকৌ 6 প্লাস ডট 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 হৈ আছে আমি এটো কেনেকৈ লিখিব পাৰো আমি গোটেই বস্তুটো যদি x বুলি ধৰি লওঁ ইকুৱেল টু x ধৰি ললো ধৰা ঠিক আছে তো আমি এটো এনেকৈ লিখিব পাৰো চোৱা এটো এটা ধৰিলো √6 প্লাস আকৌ এই গোটেইখিনি একেটাই ৰিপিট হৈ আছে দেখিছা এই গোটেইখিনি ৰিপিট হৈ আকৌ একেই হয় তো আমি √6 প্লাস x বুলি ধৰি লব পাৰো কাৰণ এই গোটেইখিনি আকৌ x এ হয় একেই টাইপ আৰু এটো এই ভিতৰটো এখিনি ৰিপিট হৈ গৈ আছে তো ইকুৱেল টু x দুইফালে যদি আমি স্কয়াৰ কৰি দিও 6 প্লাস x এফালে x স্কয়াৰ তো আমি কি কৰিম x স্কয়াৰটো এফালে থাকক এই দুটা এফালে লৈ যাও x স্কয়াৰ - x - 6 = 0 এটা এটো তোমালকে সলভ কৰিব লাগিব কেনে কৰিম কোৱাড্ৰেটিক ইকুৱেশ্যন সলভ কৰিলে হল ইয়াত আছে -6 6 ৰ এনেকুৱা দুটা উৎপাদক উলিবা যেটো মাইনাস মানে x ৰ লগত কি আছে -1 আছে -1 আহে 3 আৰু 2
3 দুগুণ 6 আৰু 2 - 3 কৰিলে -1 আহিব তো আমি কি কৰিম x স্কয়াৰ ইয়াত -1 আহিব লাগে তো কি কৰিম -3x + 2x তেনেকৈ লিখিম তেতিয়াহে -3 আৰু +2 -1 আহিব x ৰ লগত হৈ গ'ল এতিয়া x টো কমন লোৱা ইয়াৰ পৰা x - 3 = 0 প্লাস 2 টো কমন লোৱা x - 3 তো ইয়াৰ পৰা লিখিম x + 2 x - 3 to 0 তো ইয়াৰ পৰা কি হ'ব x + 2 = 0 or x - 3 = 0 ইয়াৰ পৰা x = -2 ইয়াৰ পৰা x = 3 তো কোনটো অপচন হ'ব x = -2 আহিছে x = 3 আহিছে কিন্তু সো ৰুট ওভাৰৰ ভিতৰত আছে ৰুট ওভাৰৰ ভিতৰৰ বস্তু মানে যিকোনো বস্তু স্কয়াৰ ৰুট কৰিলে হেতু নেগেটিভটো নাহে গতিকে এটো নহব অপচন হ'ব এটো x = 3 ঠিক আছে তেনেকৈ কৰিবা নেক্সট যদি if 2 is a root of এইটো ইকুৱেশ্যন x² + bx + 12 = 0 এই ইকুৱেশ্যনটো এটাৰ মূল 2 হয় তেনেহলে x² + bx + q = 0 ইকুৱেল ৰুট তেতিয়া q কিমান হয় সুধিছে দুটা বেলেগ বেলেগ প্ৰশ্ন ঠিক আছে কনফিউজ হ'ব নালাগে আমি ইজিলি কৰিম সো ফাৰ্স্ট এটা ইকুৱেশ্যন দি আছে x² + bx + 12 = 0 আৰু ইয়াৰ এটা মূল কি হয় x = 2 তো x = 2 আমি ইয়াত পুট কৰি দিওঁ তেতিয়া আমি b ৰ ভ্যালুটো উলিয়াই লম চাবা x ৰ জায়গাত 2 পুট কৰা 2² + b * 2 + 12 = 0 4 + 2b + 12 তো কি হ'ব 2b + 12 4 16 = 0 2b = -16 তো b = হ'ব -8 b ৰ ভ্যালু পালো -8 নেক্সট আছে কি x² + bx + q = 0 এই ইকুৱেশ্যনটো কি হয় ইকুৱেল ৰুট মূল দুটা সমান হয় ঠিক আছে তো x² + bx b ৰ ভ্যালু আমি কিমান পাইছিলো -8 তো b ভ্যালু ইয়াত পুট কৰি দিয়া -8x + q = 0 তো এটো আলটিমেটলি কি হ'ব x² - 8x + q = 0 মূল দুটা সমান হয় তাৰ মানে b² - 4ac = 0 b মানে কি x ৰ লগত থাকাটো x ৰ লগত কি আছে -8 -4 ইনটু a মানে হল x² লগত 1 আৰু c মানে q এটো হ'ব 64 -8 হোল স্কয়ার -4q তো আলটিমেটলি কিমান হ'ব 4q = 64 4 এটো কাটিলে 16 অপচন হ'ব 16 তেনেকৈ কৰিবা ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ অলপ আগত এনেকুৱা টাইপৰ এটা কোৱেশ্চন কৰি আহিছিলোঁ ইজি হয় আকৌ এবাৰ মই তোমালোকক দেখাই দিওঁ এটা ইকুৱেশ্যন দিয়া আছে 4x² + 3x + 7 = 0 এই ইকুৱেশ্যনটো দুটা মূল আছে এটা আলফা এটা বিটা ঠিক আছে তো ইকুৱেশ্যনটোত ফাৰ্স্ট যদি চাওঁ আমি a = হল 4 b = x ৰ লগত 3 আছে আৰু c = হল 7 তো আমি ফাৰ্স্ট কি উলিয়াম আলফা + বিটা কিমান হ'ব -b/a মানে 3 আৰু 4 -3/4 আৰু আলফা বিটা কিমান হ'ব আলফা বিটা মানে c/a c হল 7 a হল 4 হৈ গ'ল তো আমাক উলিয়াব লাগে এটো প্ৰথম নিচিনা 1/alpha + 1/beta এটো কৰিলে আলফা বিটা ডিভাইডেড তলত আৰু ওপৰত আলফা + বিটা আছে আলফা বিটা মানে 7/4 আলফা + বিটা মানে -3/4 এটো কাটা গ'ল 4 4 তলত তো থাকিব কিমান -3/7 হৈ গ'ল একেবাৰে ইজি নেক্সট প্ৰশ্নটো চাওঁ আমি নেক্সট প্ৰশ্নটো দিছে যে আলফা বিটা যদি এই ইকুৱেশ্যনটো এটা ৰুট হয় তেনে আলফা + 1 বিটা + 1 উলিয়াব লাগে এটো অলপ আগত যেটো কৰি আহিলো তেনেকুৱা টাইপৰ প্ৰশ্ন একেবাৰে ইজি হয় তোমালোকে চাই যাওক কেনেকৈ কৰোঁ মই x² - p x + 1 - c = 0 এটো ফাৰ্স্ট কোৱাড্ৰেটিক ইকুৱেশ্যন টাইপত নাই চোৱা ইয়াত x ৰ লগত +1 আহি গ'ল গতিকে ফাৰ্স্ট আমি এটো দ্বিঘাত সমীকৰণ বনাই লওঁ কোৱাড্ৰেটিক ইকুৱেশ্যন x² - এটো যদি মই ভাঙি দিওঁ কি হ'ব px -
p আৰু 1 আছে p into 1 p হ'ল আৰু ইয়াত মাইনাছ আছে গতিকে ইয়াতো মাইনাছ হ'ল মাইনাছ c তো ইয়াৰ পৰা মই যদি চাওঁ x স্কোয়াৰ মাইনাছ p x ঠিক আছে তাৰপিছত এই গোটেইখিনি মই যদি এনেকৈ লিখোঁ প্লাছ মাইনাছ p মাইনাছ c এইটো 0 এনেকৈ লিখি দিলোঁ কিয় লিখিলোঁ গম পাবা কাৰণ এতিয়া আমি a b c উলিয়াব পাৰিম a মানে হ'ল 1 b মানে হ'ল মাইনাছ p আৰু c মানে হ'ল মাইনাছ p মাইনাছ c হৈ গ'ল a b c তো নেক্সট আমি কি উলিয়াব লাগে দুটা ইকুৱেশ্যনৰ এই ইকুৱেশ্যনটোৰ মূল আলফা আৰু বিটা হয় তো আলফা প্লাছ বিটা উলিওৱা আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ b বাই a মানে b আছে মাইনাছ p তো মাইনাছ b জেগাত মাইনাছ p লিখিবা আৰু a আছে 1 তো এইটো হ'ব আলফা প্লাছ বিটা ইকুৱেল টু p হ'ল নেক্সট আলফা বিটা এইটো হ'ব c বাই a c মানে কিমান আছে মাইনাছ p মাইনাছ c আৰু a হ'ল 1 তো আল্টিমেটলি আলফা বিটা হ'ব মাইনাছ p মাইনাছ c হৈ গ'ল তো আমি উলিয়াব লাগে কি আলফা প্লাছ 1 ইটা ইনটু বিটা প্লাছ 1 উলিয়াই দিয়া কেনেকৈ উলিয়াবা ইজি হয় চোৱা এইটো গোটেইটো ভাঙি দিয়া মানে তোমালোকে কেনেকৈ পূৰণ কৰা এনেকুৱা সমীকৰণ থাকিলে পূৰণ কৰিব লাগিব চ' প্ৰথম আলফাৰে আমি এই গোটেইটো পূৰণ কৰোঁ নেক্সট এই 1এৰে এই গোটেইটো পূৰণ কৰিম এইটো হ'ব আলফা বিটা ইনটু প্লাছ আলফা ইয়াত প্লাছ বিটা প্লাছ 1 তো আলফা বিটা মানে কিমান আছে মাইনাছ p মাইনাছ c প্লাছ আলফা প্লাছ বিটা এইটো আছে এইটো মানে কিমান পাইছিলোঁ আমি p প্লাছ 1 ঠিক আছে এইটো মাইনাছ p আছে এইটো p আছে এইটো কাটা গ'ল থাকিল কিমান মাইনাছ c প্লাছ 1 এইটো আমি এনেকৈ লিখিব পাৰোঁ 1 মাইনাছ c হৈ গ'ল তো 1 মাইনাছ c এনচাৰ একেবাৰে ইজি হয় এনেকুৱা টান বুলি ভাবি মানে এনেকুৱা প্ৰশ্নত তোমালোকে ভয় নাখাবা নেক্সট এটা চাওঁ ফাইণ্ড দ্য ভেলু অফ k ভেলুটো উলিওৱা যাৰ কাৰণে এইটো সমীকৰণৰ ৰিয়েল আৰু ইকুৱেল ৰুট থাকে মানে b স্কোয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 হয় ইকুৱেল হ'লে কি হয় b স্কোয়াৰ মাইনাছ 4ac 0 তো ইকুৱেশ্যনটো কি দি আছে ফাৰ্ষ্ট চাই লওঁ x মাইনাছ 3 প্লাছ 9 ইকুৱেল টু 0 ফাৰ্ষ্ট এইটো তুমি দ্বিঘাত সমীকৰণ বনাই লোৱা kx স্কোয়াৰ মাইনাছ তাৰপিছত kx এৰ আমি 3 পূৰণ কৰিম কি হ'ব 3kx প্লাছ 9 ইকুৱেল টু 0 ইয়াৰ পৰা abc উলিয়াই লোৱা a মানে x স্কোয়াৰ লগত আছে k b মানে x ৰ লগত কি আছে 3k আৰু মাইনাছো আছে মাইনাছ 3k আৰু c মানে হ'ল 9 তো b স্কোয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 মাইনাছ 3k হোল স্কোয়াৰ মাইনাছ 4 ইনটু a মানে হ'ল k c মানে হ'ল 9 ইকুৱেল টু 0 এইটো কৰিলে 9k স্কোয়াৰ মাইনাছ 36k ইকুৱেল টু 0 তো ইয়াৰ পৰা মই যদি 9টোৰে চবফালে ডিভাইড কৰি দিব পাৰি 9টো কমন লৈ ল'লে k স্কোয়াৰ মাইনাছ 9 4 গুণ তো k স্কোয়াৰ মাইনাছ 4k ইকুৱেল টু 0 সেইটো পালোঁ ইয়াৰ পৰা মই যদি kটো কমন লওঁ কি হ'ব k মাইনাছ 4 ইকুৱেল টু 0 হ'ব ইয়াৰ পৰা kটো কমন লৈছোঁ তো দেয়াৰফৰ আমি কি পালোঁ ইয়াৰ পৰা দুটা ইকুৱেশ্যন হ'ব পাৰে হয় k ইকুৱেল টু 0 হয় k ইকুৱেল টু 4 এই দুটা হ'ব পাৰে এইটো ঠিক আছে ইজি হয় নেক্সট কুৱেশ্যনটো চোৱা কোনটো কোৱাড্ৰিক ইকুৱেশ্যন নহয় এইটো সুধিছে এইটোত হোমৱৰ্ক থাকিল তোমালোকে নিজে ভাবি পেলাই চোৱাচোন অপশ্যনটো তোমালোকে লিখি দিবা যোনে যোনে ভিডিঅ'টো ভালদৰে চাইছা তোমালোকে অপশ্যন লিখি দিবা জাষ্ট লিখি দিবা এই হোমৱৰ্ক অপশ্যন কোনটো হয় জাষ্ট গোটেইকেইটা তোমালোকে ভাঙি দিলেই হ'ল ভাঙি দিলেই ওলাই আছে একেবাৰে ইজি এটা আমি নেক্সটটো চাওঁ দ্য ভেলু অফ k কি মানৰ বাবে x ইকুৱেল টু -2 এই ইকুৱেশ্যনটো এটা ৰুট হয় মানে এটা ইকুৱেশ্যন দিয়া আছে তাৰ এটা মূল দিয়া আছে -2 তো আমি k ভেলু উলিয়াব লাগে একেবাৰে ইজি x ইকুৱেল টু -2 পুট কৰি দিয়া সবতে k ইনটু -2 হোল স্কোয়াৰ প্লাছ -2
minus 6 equal to 0 k into minus 2 square মানে কিমান হ'ব 4 হ'ব minus 2 minus 6 equal to 0 তো হ'ব 4k minus 8 equal to 0 4k equal to 8 4 আন্থক কাটিলে 2 হ'ব so k equal to হ'ব 2 একেবাৰতে ওলাই যায় নেক্সট এটা ইকুৱেশ্যন দিয়া আছে সেই ইকুৱেশ্যনটো ইকুৱেল হয় সমীকৰণ মানে মূল দুটা ইকুৱেল হয় তেনেহ'লে b + c কিমান হয় সুধিছে আমি উলিয়াই লওঁ ইকুৱেশ্যনটো আছে a - b x² + b - c x + c - a তো ইয়াতে a যদি উলিয়াওঁ a মানে x² লগত কি আছে গোটেই a - b টোৱে আছে ঠিক তেনেকৈ b মানে x ৰ লগত b - c আছে আৰু c মানে হ'ল c - a তো মই b² - 4ac উলিয়াই দিয়া equal to 0 so b মানে b minus c whole square minus 4 into a minus b c minus a এটো তোমালকে ভাঙা ইয়াৰ পৰা অপচনটো ওলাই যাব কি হয় b plus c অপচনটো ওলাই যাব ধুনিয়াকে find the positive value of k for which the equation has real root হ'ব তো রিয়েল রুট হলে কি হয় বাস্তব হলে কি হ'ব সমান নে অসমান হেতু কোৱা নাই অকল বাস্তব কৈছে তেতিয়া যেটো ভেদ নিৰূপক হয় হেতু গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 গ্ৰেটাৰ দেন অৰ ইকুৱেল টু হ'ব তো ইয়াত যদি মই চাওঁ 3x² + 2x + k ইকুৱেল টু 0 ইয়াতে a হল 3 b হল 2 c হল k তো b² - 4ac গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হ'ব b মানে হল 2 square minus 4 into a হল 3 c হল k ইয়াতে 4 minus 4 3 গুণ 12 k greater than equal to 0 ইয়াপা মই যদি 4 টো কমন লৈ ল'ব পাৰি 4 এ সবফালে হৰণ কৰি দিলে কি হ'ব 1 minus 12 ক 4 হৰণ কৰিলে 3 হৈ গ'ল তো এটো মই এফালে লৈ যাওঁ 1 greater than equal to 3k বাই তো মই যদি উল্টাই লিখি দিওঁ 3k less than equal to 1 একেটাই কথা তো ইয়াৰ পৰা k less than equal to 3 টো ইয়াত তলত লৈ গলো 1/3 অপচন এটো হ'ল k less than equal to 1/3 next data question the sum of a number and its reciprocal is 10/3 find the number এটা নাম্বার আছে আৰু তাৰ ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম মানে উল্টা জন্তু মানে এটা নাম্বার যদি x হয় তাৰ প্ৰতিক্ৰমটো হ'ব 1/x আৰু হেতু কিমান দিয়া আছে 10/3 যোগফলটো সাম মানে যোগফল তো আমি নাম্বাৰটো উলিয়াব লাগে এতিয়া কি কৰিম x তো কমন লৈ লওঁ তো ইয়াত x * x হ'ব x² প্লাস ইয়াত অলৰেডি 1 আছে ইকুৱেল টু 10/3 তাৰপিছত আমি সাম এটো পূৰণ কৰি দিওঁ 3 ৰে এটো পূৰণ কৰো কি হ'ব 3 ৰে x² ক পূৰণ কৰিলে 3x² প্লাস 3 ৰে 1 ক পূৰণ কৰিলে 3 ইকুৱেল টু 10x তো ইয়াৰ পৰা 3x² 10x তো মই এফালে লৈ আনিলে কি হ'ব -10x প্লাস 3 ইকুৱেল টু 0 হৈ গ'ল তো আমি কি কৰিম এটো সমীকৰণটো আমি সমাধান কৰিম কেনেকৈ আমি সাম কি আছে সো ইয়াত c আছে 3 আৰু a আছে 3 সো ac 3 * 3 মানে 9 9 এনেকুৱা দুটা উৎপাদক উলিওৱা দুটা যোগ কৰিলে 10 হয় মাজত 10 আছে ন কি হ'ব 9 আৰু 1 হেতু 9 1 10 আমি কি লিখিম 3x² - 9x - x মাইনাস কিয় লিখিছো কাৰণ -10 আনিব লাগে ইয়াত চোৱা প্লাস 3 ইকুৱেল টু 0 ইয়াৰ পৰা মই যদি ইয়াত এটো পাই আৰু এটো পা কি কমন ল'ব পাৰি চোৱা 3 কমন ল'ব পাৰি আৰু x ও কমন ল'ব পাৰি 3 আৰু x কমন ল'লে ইয়াত কি থাকিব আৰু x থাকিব অকল তেতিয়া 3x আৰু x মিলে 3x² হ'ব মাইনাস ইয়াৰ পৰা 3 আৰু x কমন আনিলে কি হ'ব x তো অলৰেডি আহি গ'ল 9 পৰা 3 কমন আহিল আৰু কি থাকিব 3 ইয়াত -1 টো কমন ল'লো x আৰু 3 পৰা অকল 1 এ কমন ল'ব পাৰি তো তেতিয়া -1 কমন ল'লে x আৰু 3 আছে তো x - 3 হৈ গ'ল তো 3x - 1 আৰু x - 3 equal to 0 3x - 1 equal to 0 তো ইয়াৰ পৰা
মই x কিমান পাম 1/3 আৰু ইয়াত x - 3 = 0 তো x পাম 3 এটা 1/3 পালো এটা 3 পালো তো দুটা একেটাই কথা সো নাম্বাৰটো উলিয়াব দিছে হয় 3 হ'ব নহয় 1/3 হ'ব বোথ হৈ গ'ল তো তেনেকৈ তোমালোকে কুৱেশ্যনবিলাক কৰিবা আৰু বাকী কিছুমান মই যোৱা বছৰৰ কুৱেশ্যন কিছুমান ইয়াত লগাই দিম এতিয়া যোৱা বছৰ বাকী ইয়াত নেক্সট যিখিনি আহিব সেইখিনি মই যোৱা বছৰৰ ভিডিঅ'ত বহাইছিলোঁ হা সেইখিনি লগাই দিছোঁ প্লাছ বি হোল স্কুৱেৰ ভাঙিলে কি হ'ব 2x + 1 = এফালে কৰিলে ভাঙি দিবা 2x - 6 সব কৰিলে তো সব যদি কৰোঁ x স্কুৱেৰ 2x টো এফালে মানে 2x এফালেও আছে কাটা গ'ল 6 টো এফালে লৈ আনিলে 1 + 6 7 হৈ যাব গতিকে ইয়াত x ৰ হাইয়েষ্ট পাৱাৰ 2 হয় গতিকে এইটো দ্বিঘাত সমীকৰণ হয় আমাক কোনটো নহয় সুধিছে সেইটো উলিয়াব লাগে তেনেকৈ এইটো কৰিবা এইটো দ্বিঘাত সমীকৰণ ওলাব এইটো ওলাব কিন্তু এইটো নোলায় এইটো যদি তোমালোকে কৰা না ভাঙি পেলাই দ্বিঘাত সমীকৰণ এইটো নহয় নেক্সট এইটো দ্বিঘাত সমীকৰণৰ মূল দুটা হ'ব সো এটা দ্বিঘাত সমীকৰণ দিয়া থাকিলে মূল দুটা যদি উলিয়াব দিয়ে ফৰ্মুলাটো কি আছিল ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ দিয়া আছে তাৰ মূল দুটা সুধিছে চোৱা ইয়াত তোমালোকে দুটা মেথড এপ্লাই কৰিব পাৰা এটা হ'ল তোমালোকে বেক মানে নিজৰ ব্ৰেইন ইউজ কৰি কৰিব পাৰি একো ফৰ্মুলা জানিব নালাগে একো জানিব নালাগে এনি কৰি ল'ব পাৰি ঠিক আছে মই ফৰ্মুলাটো বাৰু কৈ দিছোঁ তো ইয়াত x মানে কি আছিল -b + -√b² - 4ac / 2a এইটো কৰি পেলাই তুমি x ৰ ভ্যালু উলিয়াই ল'ব পাৰা কিন্তু ইমান মাথা মাৰি থাকিব নালাগে তোমালোকে অকন ব্ৰেইন দি ভাবিবা এমসিকিউ কৰোতে ন যোনে মানে মাথা খটাই কি কিছুমান বস্তু নাজানিলেও কৰি থৈ আহিব পাৰে হেতু এমসিকিউৰ ক্ষেত্ৰত ভাল হয় এইটো কোৱেশ্যনত মই একো নাজানোৱে ঠিক আছে মই একো নাজানো ফৰ্মুলাও নাজানো একোৱে নাজানো তো তেতিয়াও কৰিব পাৰি কেনেকৈ কৰিব পাৰি মই দেখাই আছো আমাক সুধিছে সমীকৰণটোৰ মূল দুটা তাৰ মানে বেলেগ বেলেগ মূল দিয়া আছে আমি কি কৰিম জানানে গুটে কেটা মূল এই x ৰ জায়গাত পুট কৰি চাম যদি x ৰ জায়গাত পুট কৰিলে 0 আহি যায় এনসাৰটো তাৰ মানে এটো মূল হ'ব এটোইটো কথা মানে ইয়াত x ৰ ভ্যালু হে দিয়া আছে মূল মানে কি x ৰ ভ্যালুটো ঠিক আমি গুটে কেটা মানে দি চাম যোনটো ওলাই যায় এনসাৰ হেটো হৈ গ'ল ঠিক আছে মানে বুদ্ধি লগাব লাগিব সো প্ৰথম আমি ধৰিলো 1/√2 দুটা দি আছে গতিকে এটা চালে হল 1/√2 দি হয় নেকি 2 * 1/√2 হোল স্কয়াৰ -2 * √2 x ৰ জায়গাত 1/√2 + 1 = 0 গতিকে এটো যদি মই চাও 2 * 1/√2 হোল স্কয়াৰ মানে কি হ'ব 1/2 - 2 * √2 এটো কৰিলে √2 + 1 = 0 এটো কাটা গ'ল এটো 0 নহব কাৰণ এটো থাকি গ'ল ন এটো 0 নহব ঠিক আছে নেক্সট চাও √2 আছে 1/√2 1/√2 তো নহয় কাৰণ আমি দেখিলো না 1/√2 এটো স্যাটিসফাই নহয় গতিকে এটো বাদ দিয়া নেক্সট এই দুটা দি চাও √2 আৰু √2 2x² - 2 √2 x ৰ জায়গাত কি দিম আমি 1/√2 আচ্ছা ইয়াত তোমালোকে এটা কোৱেশ্যনটো অলপ ভুলকে আছে হা এটো কাৰণে আমাৰ এনসাৰটো প্ৰথম মিলা নাই সো কোৱেশ্যনটো ভুলকে আছে অকমান কোৱেশ্যনটো হ'ব লাগিছে না এই x টো যে ইয়াৰ বাহিৰত হ'ব লাগিব হা তেতিয়াহে হ'ব হেটো মই ভাবি আছো কিয় কৈছো কি খেলি মেলি হৈ আছে 2x² - 2 √2 বাহিৰত x হ'ব লাগিব +1 = 0 এটো হ'ব লাগিব হা তেতিয়াহে হ'ব এটো মন ৰাখিবা হনটো এতিয়া চাও এতিয়া আমি কৰি চাও 1/√2 দি চাও হয় নেকি ইয়াত 2 * 1/√2 হোল স্কয়াৰ -2 * √2 x ৰ জায়গাত 1/√2 + 1 = 0 এটো চোৱা 2 * 1/√2 আছে 1/√2 হোল স্কয়াৰ কৰিলে 2 হ'ব মাইনাস এটো কাটা গ'ল 2 + 1 = 0 এটো কাটা যাব থাকিব 1 সো 1 - 2 + 1 = 0 হয় নে নহয় এটো চাব লাগে মানে আমি সো = 0 হ'বই এটো কৰিলে = 0 হ'ল তাৰ মানে 1/√2 ইয়াৰ এটা মূল হয় এটো খুদিছে তো আৰু এটা মূল কি হ'ব পাৰে হেতু আমি চাব লাগিব আমি চাম আৰু এটা মূল কি হ'ব পাৰে √2 দি পেলাই চেক কৰি চাও হয় নেকি 2 * √2 হোল স্কয়াৰ -2 * √2 + 1 = 0 2 * √2 হোল স্কয়াৰ মানে 2 - 2 * 2 + 1 = 0 4 - 4 + 1 = 0 গতিকে এটো নহয় √2 ইয়াৰ মূল নহয় √2 হ'বই নোৱাৰে 1/√2 হ'ব পাৰে -1/√2 হয় নেকি হেতু এবাৰ চাই লও
এনেকৈ কৰিলে তোমালোকৰ সময় কম লাগিব হা হেতুৱে মই দেখাই আছো আলটিমেটলি ফৰ্মুলা দি কৰি থাকিলে সময় বেছি লাগি যাব পাৰে 2 into minus 1 by root 2 whole square minus 2 into root 2 into minus 1 by root 2 plus 1 equal to 0 এটো কৰিলে 1 আহিব minus minus plus হৈ যাব এটোটো কাটা গল plus 2 plus 1 0 নহয় সো আমি দেখিলো যে ইয়াৰ মূল দুটা এটোৱে হ'ব 1 by root 2 1 by root 2 হ'ব লাগিব নেক্সট आंसर এই সমীকৰণটো কি হয় খুদিছে ৰৈখিক দ্বিঘাত ত্ৰিঘাত নে কি হয় আমি ভাঙি চাও x square minus a minus b whole square ফৰ্মুলাত ভাঙা a square minus 2ab plus b square x square minus 2 into b মানে হল a মানে হল x b মানে হল 2 plus 2 square plus 1 equal to 2x minus 3 এটো কৰিলে x square minus 4x plus 2 square মানে 4 4 একে 5 এপা কইলে 2x তো এফালে লৈ আনিম x square minus 4x আছে আৰু 2x তো এফালে আনিলে minus 2x হ'ব তাৰ মানে minus 6x ইয়াত minus 3 আছে এটো লৈ আনিলে plus 3 হ'ব 5 plus 3 কইলে 8 এটো এটা কি হল দ্বিঘাত সমীকৰণ হল কিয় কাৰণ x ৰ হাইয়েস্ট পাৱাৰ 2 হয় নেক্সট এই দ্বিঘাত সমীকৰণটোৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা মূলবোৰৰ প্ৰকৃতি মানে হেতুৱে বাস্তৱ হয় নে সমান হয় নে কি চাব লাগে তো তাৰ কাৰণে আমি ভেদ নিৰূপক উলিয়াও d equal to b square minus 4ac ইয়াত আমি abc কি হয় লিখি লবা a হল 2 b কিমান হ'ব x ৰ লগত কি আছে -3 আছে c হল 5 ওদিকে আমি যদি কৰো b square মানে -3 whole square -4 into a মানে 2 c মানে 5 9 minus 4 দুগুণ 8 8 5 গুণ 40 সো মাইনাসত আহিব b যেহেতু মাইনাসত আহিল মূলবোৰ কি হ'ব কাল্পনিক বাস্তৱ নহয় আৰু অসমান নেক্সট কোৱেশ্চন x square plus bx plus c সমীকৰণটোৰ মূল দুটা সমান হলে যদি মূল দুটা সমান হয় কি হয় b square minus 4ac equal to 0 হয় d to 0 হয় তো তেতিয়া আমি c ভ্যালুটো খুদিছে সো ইয়াপা c ভ্যালুটো উলিয়াই দিয়া b square equal to 4ac সো ইয়াপা যদি মই c উলিয়াও 4a তো ইয়াত তলত গুছি যাব b square by 4a নেক্সট কি শর্ত সাপেক্ষে এটো এটা দ্বিঘাত সমীকৰণ হ'ব কোনটো শর্ত আছিল যে ইয়াত a ভ্যালুটো 0 হ'ব নোৱাৰে আমি অলপ আগত দেখাই আহিলো কোৱেশ্চনটো এটা ইকুৱেশন দিয়া আছে সমীকৰণটো দুটা সমান মূল থাকিলে দুইটা সমান মূল বুলি কৈছে সো আমি ফাৰ্স্ট সমান মূল ফৰ্মুলা জানোৱে সো ইয়াত লিখি ললো a ভ্যালু 2 b ভ্যালু ইয়াত কিমান হ'ব b মানে x ৰ লগত কি আছে k আৰু c ভ্যালু হল 3 therefore b square minus 4ac equal to 0 সমান হলে তো b মানে k square minus 4 into a মানে হল 2 c মানে হল 3 তো ইয়াৰ পাইব k square equal to এই গুটেটো মই এফালে লৈ গলে প্লাস হৈ যাব আৰু 4 দুগুণ 8 8 3 গুণ 24 গতিকে k ভ্যালু আহিব কিমান √24 দুটা আহিব এটা প্লাস আহিব এটা মাইনাস √24 আহিব k ভ্যালু দুটা আহিব নেক্সট সৰ্বাধিক মূলৰ সংখ্যা হল তোমালোকে এটো ভাঙিবা যিমান হাইয়েস্ট উলাই হেতুৱে মানে যিমান x ৰ যিমান পাৱাৰ উলাই হেতুৱে মূল হ'ব ইয়াত 2 হ'ব आंसरটো 2 আহিব মই কৈ লিখি দিছো এনেকুৱা টাইপৰ কোৱেশ্চন আহে কিন্তু হা এটা সমীকৰণ দিয়া থাকিব সমীকৰণটো এটা মূল যদি 2 হয় আমাক সুধিব k ৰ মান কিমান বা কব এটা মূল 2 হয় আনটো কোৱা তেনেকুৱা হলে কেনেকৈ উলিয়াই চাবা সমীকৰণটো এটা মূল 2 হয় মূল মানে কিনো x x ৰ জায়গাত আমি 2 পুট কৰিম ঠিক আছে x square minus 5x plus 2k মানে আমি 0 বুলি জানো এতে এটা মূল যেহেতু 2 হয় মানে x ৰ জায়গাত 2 পুট কৰিলে সমীকৰণটো 0 হ'ব সো x ৰ জায়গাত যদি মই 2 পুট কৰো 2 square minus 5 into 2 plus 2k k to exitis থাকক so 4 minus 10 plus 2k equal to 0 so minus 6 plus 2k equal to 0 2k equal to 6 k equal to hobo 3 next সমীকৰণটো ভেদ নিৰূপক উলিওৱা একেবাৰে ইজি d to উলিয়ালে হল a হল 3 b হল কিমান -2 আৰু c হল 1/3 গতিকে d equal to b square minus 4ac b মানে -2 whole square minus 4 into a মানে হল 3 c মানে হল 1/3 3 টি কাটা গল 4 -2 whole square মানে 4 -4 equal to 0 next এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2
আৰু মূল দুটাৰ যোগফল 0 তেনে সমীকৰণটো সুধিছে চোৱা এনেকুৱা এটা ফৰ্মুলা আছে মনত ৰাখিবা এটা দ্বিঘাত সমীকৰণ যদি তোমাক দিয়া থাকে হেতু যদি কয় এটা মূল আলফা এটা মূল বিটা আলফা বিটা কি হয় দুটা মূল হয় হা তেতিয়া মনত ৰাখিবা দ্বিঘাত সমীকৰণটো কি হয় জানানে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা ইকুৱেল টু 0 এটো হয় দ্বিঘাত সমীকৰণটো দুটা মূল দিয়া থাকিলে এনেকৈ কৰিব পাৰি এতিয়া চোৱা আমাক এটা মূল দিয়া আছে আলফা কিমান 2 এটা মূল 2 দিয়া আছে আৰু যোগফল 0 দিয়া আছে মানে আলফা প্লাস বিটা দিয়া আছে 0 সো মই আলফা জায়গাত যদি 2 পুট কৰি দিও এটা মূল 2 জানো আনটো উলিয়াব লাগে সো ইয়াপা আনটো কিমান হ'ব -2 ঠিক আছে এটা 2 এটা -2 সো আমি দ্বিঘাত সমীকৰণটো কি লিখিম তেতিয়া x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা ইকুৱেল টু 0 x স্কয়াৰ আলফা প্লাস বিটা 0 হয় অলৰেডি মানে আমি দিয়া আছে প্লাস আলফা ইনটু বিটা কিমান হ'ব 2 ইনটু -2 সো এটো কৰিলে আমি কিমান পাম x স্কয়াৰ মাইনাস সো এটো তো 0 হল এটো 2 ইনটু -2 মাইনাস প্লাস মাইনাস হ'ব -4 आंसर है तो x स्क्वायर -4 इक्वल टू 0 এনেকে কৰে নেক্সট এটা মূল 8 হলে k মান কিমান হ'ব সেম টাইপ অফ কোৱেশ্চন জাস্ট ভ্যালু চেঞ্জ হৈছে ঠিক আছে হোমৱৰ্ক কৰিবা নিজে আৰু এনসাৰটো কবা ঠিক আছে সবে হোমৱৰ্ক বিলাক কৰি এনসাৰ বিলাক কবা তেতিয়া মই গম পাম যে তোমালোকে সঁচাকৈ কৰিছা মই যিমান কেটা হোমৱৰ্ক দিম নাম্বাৰ দি যাম তোমালোকে জাস্ট কমেন্টত লিখি দিবা হোমৱৰ্ক এনসাৰ 1 এগেইনষ্টত অপচন লিখি দিবা মই তেতিয়া গম পাই যাম এটলিষ্ট তোমালোকে সিৰিয়াসলি বস্তুবোৰ চাইছা আৰু মই যিমান তোমালোকক কৰাই থাকিলেও নিজে যদি এবাৰ প্ৰেক্টিস নকৰা না একো লাভ নাই মই যিকেটা কোৱেশ্চন কৰাই বহুতে ভাবি আছে মই যিকেটা কোৱেশ্চন কৰাও হেকেটা চাই পৰীক্ষাত গুছি যাম একোই লাভ নাই ঠিক আছে বেলেগ কোৱেশ্চন আহিব এটাও কৰিব নোৱাৰিবা গতিকে মাজে মাজে নিজেও কৰিব চেষ্টা কৰিবা এটো 1 নম্বৰ ধৰা হোমৱৰ্ক কোৱেশ্চন লিখি দিবা HW আনসাৰ লিখি 1 নম্বৰ কাৰণে এটো অপচন লিখি দিবা নেক্সট এটা দ্বিঘাত সমীকৰণ আছে দ্বিঘাত সমীকৰণৰ এটা মূল আনটোৰ অনন্যক মানে ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম হা এটা মূল আনটোৰ ৰেচিপ্ৰকেল হোৱাৰ শৰ্তটো কি সো এটা দ্বিঘাত সমীকৰণ দিয়া আছে x স্কয়াৰ + bx + c = 0 আমি বহুপদটো শিকিছো এটো মূল দুটাৰ পূৰণফল আলফা ইনটু বিটা কি হয় c/a হয় মূল দুটাৰ পূৰণফল এটা আমাক কৈছে মূল দুটা ৰেচিপ্ৰকেল মানে এটা যদি আলফা হয় এটা 1/আলফা হয় মূল দুটা মানে এটা আনটো প্ৰতিক্ৰম সো আলফা ইনটু 1/আলফা পূৰণ কৰিলে কি হ'ব 1 হ'ব তাৰ মানে c/a 1 হয় তাৰ মানে c = a হয় নেক্সট কি শর্ত সাপেক্ষে এটো মূল দুটা বাস্তৱ আৰু সমান হ'ব কৰা অলপ আগত কৰি আহিলো নিজে কৰিব পাৰিবা এটো হোমৱৰ্ক অপচন লিখিবা কমেন্টত আই হোপ সবে তোমালোকে সিৰিয়াসলি হোমৱৰ্ক কোৱেশ্চন বিলাক আনসাৰ কৰিবা এটো হোমৱৰ্ক কোৱেশ্চন নম্বৰ 2 নেক্সট দ্বিঘাত সমীকৰণৰ মূল দুটাৰ সমষ্টি কিমান হ'ব খুদিছে মূল দুটাৰ সমষ্টি ফৰ্মুলা কি আছিল আলফা প্লাস বিটা মাইনাস b/a সো এটো উলিয়াই লও x - 1/x = 0 আৰু যদি x তো ইয়াত লসাগু লৈ লও x * x কি হয় x স্কয়াৰ মাইনাস ওপৰত 1 আছে = 0 মই ইয়াত পাম x স্কয়াৰ - 1 = 0 * x তাৰ মানে কি পালো x স্কয়াৰ - 1 = 0 সো হিয়াৰ a কিমান হয় 1 হয় b কিমান হয় b মানে x ৰ লগত কি আছে b নাই ইয়াত 0 আৰু c হল -1 সো আমাক কৈছে আলফা প্লাস বিটা মানে -b/a b তো নাই সো 0/1 তো আলটিমেটলি 0 হ'ব आंसर নেক্সট কোৱেশ্চন যদি -2 এটা সমীকৰণৰ এটা মূল হয় তেন্তে k এর মান কিমান হ'ব সেম কোৱেশ্চন সেম টাইপ অফ কোৱেশ্চন বাৰে বাৰে আহি থাকে মই এটো কাৰণে কৈ আছো ভালদৰে সিৰিয়াসলি তোমালোকে এনেকুৱা কোৱেশ্চন প্ৰেক্টিস কৰিবা এনেকুৱা কোৱেশ্চন বাৰে বাৰে আহি আছে সো এটো হোমৱৰ্ক কোৱেশ্চন নম্বৰ 3 তোমালোকে অপচন লিখিবা কমেন্টত 3 নম্বৰ কোৱেশ্চন ঠিক আছে নেক্সট কোৱেশ্চনত যাও এটো কোন বেলেগ টাইপ অফ কোৱেশ্চন হা এটো কৈছে এটা মূল যদি 2 হয় আনটো মূল কিমান হ'ব এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে সো এটো কেনেকৈ কৰে ফাৰ্স্ট এটা মূল দিয়া আছে আমাক আনটো মূল উলিয়াব দিছে এনেকুৱা প্ৰশ্ন আহিলে ফাৰ্স্ট কি কৰিবা যোনটো মূল দিয়া আছে মানে যোনটো x ৰ ভ্যালু দিয়া আছে হেতু ইউজ কৰি তুমি k ভ্যালুটো উলিয়াবা ঠিক আছে k ভ্যালুটো উলিয়াই গলে তুমি মূল দুটা এনে উলিয়াই লব পাৰিবা কেনেকৈ কৰে চাবা ফাৰ্স্ট 2x² + kx + 0 = 4 কি কোৱেশ্চন দিছে এটো
2x square plus kx 4 to এফালে লৈ আনিলে -4 equal to 0 so here a equal to 2 b equal to k c equal to -4 so এটা মূল 2 হয় ঠিক আছে এটা মূল যদি 2 হয় আমি কি জানিম তেতিয়া 2 into x square মানে x এর জায়গায় 2 লিখো plus k into 2 -4 equal to 0 তার মানে 2 into 2 square মানে 4 মানে 8 plus 2k -4 equal to 0 so 2k 8 minus 4 মানে 4 so ইয়াৰ পৰা আমি তোমালোকে কৰিলে পাবা k ভ্যালু -2 পাবা k ভ্যালু পালো আমি -2 ঠিক আছে k ভ্যালুটো আমি -2 পাই গলো তো আমাৰ ইকুৱেচন তেতিয়া কি হ'ব 2x স্কয়াৰ মাইনাস k জায়গাত -2 মানে ইয়াত প্লাস আছে সো k জায়গাত -2 কৰিলে obviously কি হ'ব -2x -4 equal to 0 so আমি ইকুৱেচনটো পাই গলো আল্টিমেট ইকুৱেচনটো এটো পাই গলো কি পালো এ লিখি দিও 2x square minus 2x minus 4 equal to 0 এটো পালো ন হৈ গল এতিয়া তোমালোকৰ হাতত দুটা অপচন আছে আইদাৰ তুমি ফৰ্মুলা ইউজ কৰি কৰিব পাৰা মানে x অফ ভ্যালু উলিয়াবলে দ্বিঘাত সমীকৰণৰ মূল উলিয়াবা তাতকে আৰামত ইজি উপায় কোনটো মূলহে খুদিছে সো গুটেই কেটা এবাৰ পুট কৰি চোৱা জন্তুতে 0 ওলাই হেতুৱে মূল হ'ব -1 পুট কৰি যদি চাও 2 into -1 whole square minus 2 into -1 minus 4 equal to 0 মানে 0 হয় নে নহয় চাব লাগে আৰু -1 whole square মানে 2 into 1 minus আৰু minus plus হ'ব 2 এগুণ 2 -4 so 2 আৰু 2 4 -4 equal to 0 প্ৰথমটো आंसर ডাইৰেক্ট প্ৰথমটোতে ওলাইছে নেক্সট কি এটা দ্বিঘাত সমীকৰণৰ কোনো বাস্তৱ মূল নাথাকে যদি বাস্তৱ মূল নাথাকিলে কি হয় b square minus 4ac to less than 0 হয় কি শর্ত সাপেক্ষে এটো এটা দ্বিঘাত সমীকৰণ নহব দ্বিঘাত সমীকৰণ নহব খুদিছে হ'ব খুদা নাই তো দ্বিঘাত সমীকৰণ নহব কেতিয়া যেতিয়া ইয়াত a to 0 হৈ যায় নেক্সট k কি মান হলে দ্বিঘাত সমীকৰণটো সমান বাস্তৱ মূল থাকিব তো আমাক দিয়া আছে 2x square plus 8x minus k square equal to 0 so here a equal to 2 b equal to আছে 8 আৰু c equal to আছে minus k square সমান বাস্তৱ মূল হলে b square minus 4ac equal to 0 মানে 8 square minus 4 into a আছে 2 into minus k square equal to 0 so এটো যদি মই কৰো 8 square ঠিক আছে 8 square minus 8 square to 64 লিখো 64 plus minus minus plus হৈ যাব ন 4 গুণ 8 8k square equal to 0 so এটো হ'ব 8k square equal to minus 64 k square equal to minus 8 এটো অকমান কোৱেশ্চনটো খেলিমেলি আছে এটো প্লাস হ'ব লাগিছিল সাগে ঠিক আছে কোৱেশ্চনটো খেলিমেলি আছে একবাৰ চাই লবা হলো কোনটো দ্বিঘাত সমীকৰণৰ এটা মূল 1 হয় একো কৰিব নালাগে সবতে 1 পুট কৰি চোৱা x ৰ জায়গাত জুনটোতে 0 ওলাই হেতু কৰিলে হল এটো একেবাৰে ইজি প্ৰশ্ন হৈ পলে এটা কৰিব পাৰিব ইমানে আসলে দ্বিঘাত সমীকৰণৰ কাৰণে কোৱেশ্চন নেক্সট আমি 5 নম্বৰ চেপ্টাৰ কি আছে সমান্তৰাল প্ৰগতি হেতুৰ পৰা আমি আকৌ পঢ়িম